চিকিৎসালয়ৰ বাবে এবিডিএম মিথবাষ্টাৰৰ মডিউললৈ স্বাগতম। এই মডিউলৰ শেষত আপুনি এবিডিএম পৰিস্থিতিতন্ত্ৰত অংশগ্ৰহণ কৰাৰ বিষয়ে চিকিৎসালয়বোৰৰ উমৈহতি যোৱা উদ্বেগবোৰ বুজিবলৈ আৰু সমাধান কৰিবলৈ সক্ষম হ'ব। এবিডিএম ব্যৱহাৰ সম্পৰ্কে চিকিৎসালয়বোৰৰ 4টা বিস্তৃত উদ্বেগ আছে। চিকিৎসালয়বোৰ ৰোগী আৰু চিকিৎসালয়ৰ তথ্যৰ সুৰক্ষাৰ বিষয়ে চিন্তিত। চিকিৎসালয়বোৰ চিন্তিত যে স্বাস্থ্য ব্যৱস্থাপনা তথ্য প্ৰণালী গ্ৰহণ কৰাৰ ফলত ব্যয় বৃদ্ধি হ'ব পাৰে। চিকিৎসালয়বোৰ অতিৰিক্ত কৰ্মচাৰীৰ প্ৰয়োজনীয়তা আৰু মিছন আবেদনৰ সৈতে সম্পৰ্কিত ব্যয়ৰ বিষয়ে চিন্তিত। চিকিৎসালয়বোৰে ৰোগীৰ সৈতে তেওঁলোকৰ সম্পৰ্ক অনুসৰণ কৰা যেনে ভৰ্তি হোৱা ৰোগীৰ সংখ্যা সংগ্ৰহ কৰা মাচুল আদিৰ বিষয়ে শংকিত। আহক আমি এই প্ৰতিটো উদ্বেগ বিতংভাৱে সমাধান কৰোঁ। আহক চিকিৎসালয়বোৰ ৰোগী আৰু চিকিৎসালয়ৰ তথ্যৰ সুৰক্ষাৰ বিষয়ে চিন্তিত। মিছন এপ্লিকেশ্যনবোৰত বহুতো সুৰক্ষা সুবিধা আছে যেনে এক্সেছ কণ্ট্ৰল আৰু ডাটা এনক্ৰিপশ্যন যি চিকিৎসালয় আৰু ৰোগীৰ ৰেকৰ্ড সুৰক্ষিত কৰে। এই উদ্বেগবোৰ সমাধান কৰিবলৈ আয়ুষ্মান ভাৰত ডিজিটেল পৰিস্থিতিতন্ত্ৰই বিভিন্ন সুৰক্ষা ব্যৱস্থা ৰূপায়ণ কৰিছে। এই পদক্ষেপবোৰত শক্তিশালী ডাটা এনক্ৰিপশ্যন প্ৰৱেশাধিকাৰ নিয়ন্ত্ৰণ প্ৰমাণীকৰণ প্ৰণালী আৰু কঠোৰ গোপনীয়তা নীতি অন্তৰ্ভুক্ত থাকিব পাৰে। ৰোগী আৰু চিকিৎসালয়ৰ তথ্যৰ গোপনীয়তা আৰু অখণ্ডতা নিশ্চিত কৰিবলৈ মিছন যোগে এই সুৰক্ষা প্ৰটোকলবোৰ পালন কৰিব লাগিব। চিকিৎসালয়বোৰ চিন্তিত যে স্বাস্থ্য ব্যৱস্থাপনা তথ্য প্ৰণালী মিছন গ্ৰহণ কৰাৰ ফলত ব্যয় বৃদ্ধি হ'ব পাৰে। যদিও মিছন কাৰ্যকৰী কৰাৰ বাবে অতি মৌলিক বা নিম্ন বিনিয়োগৰ প্ৰয়োজন হ'ব পাৰে যেনে কম্পিউটাৰ হাৰ্ডৱেৰ আৰু ছফ্টৱেৰ ক্ৰয় কৰা বা চিকিৎসালয়ে গ্ৰহণ কৰা মডিউল বা সুবিধাৰ ওপৰত নিৰ্ভৰ কৰি মিছন এপ্লিকেশ্যন স্থাপন কৰা। যদিও মিছন ৰূপায়ণৰ সৈতে প্ৰাৰম্ভিক ব্যয় সম্পৰ্কিত থাকিব পাৰে চিকিৎসালয়বোৰ প্ৰায়ে দীৰ্ঘম্যাদী ব্যয় সঞ্চয়ৰ সৈতে লাভান্বিত হ'ল। উদাহৰণস্বৰূপে কাগজপত্ৰ আৰু মেনুৱেল ৰেকৰ্ড ৰখা হ্ৰাস কৰি মিছন যোগে প্ৰশাসনিক বোজা হ্ৰাস কৰিব পাৰে যাৰ ফলত উৎপাদনশীলতা বৃদ্ধি হ'ব। স্পীকাৰ 002-730-3 যোগে মিছন মুখ্য প্ৰয়োজনীয়তাবোৰ নিৰ্ধাৰণ কৰিবলৈ আৰু চিকিৎসক আৰু চিকিৎসালয়ৰ প্ৰয়োজনীয়তা ভালদৰে পূৰণ কৰিবলৈ মিছন বিক্ৰেতাসকলক তেওঁলোকৰ সামগ্ৰী উন্নত কৰাত সহায় কৰিবলৈ মিছন বিক্ৰেতাসকলৰ সৈতে কাম কৰি আছে। চিকিৎসালয়বোৰ অতিৰিক্ত জনশক্তিৰ প্ৰয়োজনীয়তাৰ বিষয়ে চিন্তিত আৰু মিছন আবেদন চিকিৎসালয়ৰ সৈতে সম্পৰ্কিত ব্যয়ৰ বিষয়ে চিকিৎসালয়বোৰে আৰম্ভণিতে তেওঁলোকৰ কৰ্মচাৰীসকলক প্ৰশিক্ষণ দিয়াত সংযম বিনিয়োগ কৰিব লাগিব আৰু তেওঁলোকক মিছন আবেদন ব্যৱহাৰ কৰিবলৈ সক্ষম কৰিব লাগিব। এক সহজৰ ভিতৰত মিছন ব্যৱহাৰে কোডৰ জৰিয়তে সহজে পঞ্জীয়ন কৰা ৰোগীৰ বাবে অপেক্ষাৰ সময় হ্ৰাস কৰা চিকিৎসালয়ৰ বাবে কাগজপত্ৰ হ্ৰাস কৰা বিভাগ আৰু পৰীক্ষাগাৰৰ মাজত প্ৰতিবেদন বা স্কেনৰ সহজ আৰু দ্ৰুত আদান প্ৰদান সহজ কৰা আৰু ৰোগীৰ দ্ৰাঘিমাংশ স্বাস্থ্য ৰেকৰ্ড সহজে সৃষ্টি কৰা আৰু প্ৰৱেশাধিকাৰ প্ৰদান কৰা। চিকিৎসালয়লৈ মিছন এই লাভালাভবোৰে দক্ষ আৰু কাৰ্যকৰী প্ৰশাসনলৈ লৈ যাব সামগ্ৰিক অভাৱ উন্নত কৰিব সামগ্ৰিক ব্যয় হ্ৰাস কৰিব আৰু ৰোগীসকলৰ বাবে উন্নত যত্ন নিশ্চিত কৰিব। আৰু শেষত চিকিৎসালয়বোৰে ৰোগীৰ সৈতে তেওঁলোকৰ সম্পৰ্ক অনুসৰণ কৰা যেনে ভৰ্তি হোৱা ৰোগীৰ সংখ্যা সংগ্ৰহ কৰা মাচুল আদিৰ বিষয়ে অস্বস্তিবোধ কৰে। এবিডিএম ৰোগীৰ সংখ্যা আদায় কৰা মাচুল বা ব্যক্তিগত স্তৰত আগবঢ়োৱা চিকিৎসাৰ বাবে ডিজাইন কৰা হোৱা নাই আৰু অনুসৰণ কৰিব নোৱাৰে। সেয়েহে এবিডিএমই চিকিৎসালয় এখনৰ সামগ্ৰিক ব্যৱসায়ত অনুসৰণ কৰিব নোৱাৰে। ইয়াত আমি এই মডিউলটোৰ শেষলৈ আহিছোঁ। এই মডিউলত সামৰি লোৱা বিষয়বোৰৰ সাৰাংশ দিওঁ আহক। এবিডিএমৰ দ্বাৰা সুৰক্ষা আৰু গোপনীয়তা নিশ্চিত কৰা হৈছে আৰু মিছনৰ সৈতে শক্তিশালী কৰিব পাৰি। কেৱল নিম্নতম বিনিয়োগৰ প্ৰয়োজন আৰু ই প্ৰশাসনক অধিক কাৰ্যকৰী আৰু দক্ষ কৰি তুলিব। অতিৰিক্ত কৰ্মচাৰীৰ কোনো প্ৰয়োজন নাই।
এবিডিএমে চিকিৎসালয়ৰ ব্যৱসায়ত অনুসৰণ নকৰে। এবিডিএমৰ বিষয়ে অধিক তথ্যৰ বাবে এবিডিএম ৱেবছাইটলৈ যাওক আৰু আমাৰ ছ'চিয়েল মিডিয়া হেণ্ডেলত আমাক অনুসৰণ কৰক।